নমস্কাৰ। আজি মঙলবাৰ আৰু দিনটো মোৰ বাবে এক প্ৰকাৰ এটা প্ৰাপ্তিৰ দিন আছিল। আমাৰ সকলোৰে মনত আছে 2021 চনৰ মে' মাহত ইনফেক্ট 10 মে' তাৰিখে মই শপত গ্ৰহণ কৰিছিলোঁ। সমগ্ৰ নিৰ্বাচনৰ সময়ছোৱাত মই অসমৰ ৰাইজক আন্তৰিকতাৰে সৈতে প্ৰতিশ্ৰুতি দিছিলোঁ যে বিজেপি চৰকাৰ যদি শাসনলৈ আহে 1 লাখ যুৱক যুৱতীক চৰকাৰী চাকৰি দিম। কোনেও বিশ্বাস কৰা নাছিলে। বিজেপি নিৰ্বাচনত বিজয়ী হ'ল, কোভিড আহিলে। সংকটৰ মাজত থাকিও সেই প্ৰতিশ্ৰুতি মই পাহৰা নাছিলোঁ। এটা সময় হৈছিল যে বিৰোধী পক্ষৰ বিধায়ক, বিশেষ এজন বিধায়কে 1 লাখ চাকৰি আমি দিব নোৱাৰিম বুলি ভাবিয়ে মাজে মাজে এনেকুৱাও কথা কৈছিল যে আমি এতিয়া আন্দোলন কৰিম, 1 লাখ চাকৰি চৰকাৰে কিয় দিয়া নাই। ভাল কথা, চৰকাৰে কিবা কাম প্ৰতিশ্ৰুতি মতে নকৰিলে আন্দোলন হ'ব লাগে, কিন্তু যদি প্ৰতিশ্ৰুতি মতে চৰকাৰে কাম কৰে তাত ধন্যবাদো পাব লাগে। মোক ধন্যবাদ নালাগে। আজি আমি ৯৯,০০০ আৰু ৯৭টা নিযুক্তি সম্পূৰ্ণ কৰিলোঁ। PWD ৰোডছ আৰু বিল্ডিং ডিপাৰ্টমেণ্টত আজি আমি ৬০০ জনতকৈও অধিক জুনিয়ৰ ইঞ্জিনিয়াৰক নিযুক্তি দিলোঁ আৰু ৮১২ গৰাকী নাৰ্ছক নগাঁও, কোকৰাঝাৰ, নলবাৰী আৰু তিনিচুকীয়া মেডিকেল কলেজত আমি নিযুক্তি দিলোঁ। চাওঁতে চাওঁতে নিযুক্তি আজি 1 লাখতকৈ 3টা কম। মই নিশ্চিত যে এই মাহত নহ'লে অহা মাহত আমি 1 লাখ নিযুক্তি সম্পূৰ্ণ কৰিম। অসমত ইয়াৰ আগতে কোনো এখন চৰকাৰ নাছিলে যিখন চৰকাৰে নিজৰ কাৰ্যকালৰ প্ৰথমটো 3.5টা বছৰত 1 লাখ নিযুক্তি সম্পূৰ্ণ কৰিছিলে। এটাও হাইকোৰ্ট হোৱা নাই, দুৰ্নীতিৰ অভিযোগ অহা নাই আৰু অসমৰ দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ লোকে চৰকাৰী চাকৰি প্ৰথমবাৰৰ বাবে পাবলৈ সক্ষম হৈছে। এতিয়া মোৰ লক্ষ্য অনাগত দিনত আৰু 50,000 নিযুক্তি সম্পূৰ্ণ কৰিব পাৰোঁ নেকি। চেষ্টা অব্যাহত থাকিব, মই মোৰ কাম কৰি গৈ থাকিম। আজি মই 2টা বিশেষ ঘোষণা কৰিছিলোঁ, যি 2টা আপোনালোকৰ আগত মই শ্বেয়াৰ কৰিব খুজিছোঁ। প্ৰথমটো হ'ল আমি নিযুক্তিত স্বচ্ছতা আনিলোঁ। ট্ৰেন্সফাৰ পষ্টিঙতো আমি স্বচ্ছতা আনিব পাৰোঁ নেকি। চৰকাৰী কাৰ্যালয়ত চলি থকা বিভিন্ন দুৰ্নীতিৰ আন এটা কাৰণ হ'ল ট্ৰান্সফাৰ আৰু পষ্টিং। আমি যদি ছিষ্টেমবিলাক ৰিফৰ্ম কৰি গৈ থাকোঁ তেতিয়া মানুহে দুৰ্নীতি কৰাৰ সুযোগে নাপাব। 2 অক্টোবৰত আমি এটা পৰ্টেল উদ্বোধন কৰিম। সেই পৰ্টেলটোত মই নগাঁৱত চাকৰি কৰি আছোঁ, মই ডিব্ৰুগড়ত আহিব খোজোঁ। ময়ো ডিব্ৰুগড়ত চাকৰি কৰি আছোঁ, মই নগাঁৱত আহিব খোজোঁ। ইজনে সিজনৰ লগত কথা পাতি মই পৰ্টেলত আমাৰ আবেদন 2খন আপলোড কৰি দিম। পৰ্টেল 365 দিন খোলা থাকিব। প্ৰতি 2 মাহৰ মূৰে মূৰে আমি এই ধৰণৰ আবেদনবিলাক নিষ্পত্তি কৰি আমি ট্ৰান্সফাৰ অৰ্ডাৰ পৰ্টেলটোতে আকৌ তুলি দিম। কোনোবাই অলপ কষ্ট পাইছে, নগাঁৱৰ পৰা ধুবুৰী, ধুবুৰীৰ পৰা নগাঁও কৰিব পৰা নাই, কিন্তু নগাঁৱত তেজপুৰত এজন ল'ৰা আছে যোনে তেজপুৰৰ জন ডিব্ৰুগড়ত যাব খোজে, আকৌ নগাঁৱৰ জন তেজপুৰত আহিব খোজে, ডিব্ৰুগড়ৰ জন নগাঁৱত আহিব খোজে। নগাঁও আৰু ডিব্ৰুগড় কৰিলে মোৰ কামটো নহয়, কিন্তু নগাঁও, তেজপুৰ, ডিব্ৰুগড় কৰিলে মোৰ মিউচুৱেল ট্ৰান্সফাৰ হয়। তেনেকুৱাও আমি সুবিধা ৰাখিম। মই ভাবোঁ স্বচ্ছ নিযুক্তিৰ পিছত এতিয়া সময় হ'ল স্বচ্ছ ট্ৰান্সফাৰ আৰু পষ্টিং। আপোনালোকে শুভেচ্ছা জনাব।
এই কামতো যাতে আমি সফল হ'ব পাৰোঁ। আৰু এটা বিষয় মোৰ কিছুদিনৰ পৰা দৃষ্টিগোচৰ হৈছে। 2017 চনৰ এপ্ৰিল মাহৰ পিছত অসম চৰকাৰৰ যদি কোনোবা কৰ্মচাৰীৰ মৃত্যু হয়, তেতিয়াহ'লে আমি কৰ্মচাৰীজনৰ যিমান দিন চাকৰি বাকী আছিলে সিমান দিনলৈকে তেওঁলোকক দৰমহা দি থাকোঁ। অৰ্থাৎ আজি ৰতন নামৰ চৰকাৰী কৰ্মচাৰীজনৰ মৃত্যু হ'ল, তেওঁৰ চাকৰি আৰু 20 বছৰ আছিলে। এই 20 বছৰ তেওঁৰ পৰিবাৰে তেওঁৰ একাউণ্টত দৰমহাটো পাই থাকিব এজিফ ৰতন এতিয়াও জীয়াই আছে। মাহৰ 1 তাৰিখে গৈ দৰমহাটো তেওঁৰ একাউণ্টত সোমাব। কাৰ একাউণ্টত সোমাব? মৃত ব্যক্তিজনৰ পৰিবাৰৰ তাত। এতিয়া এটা সমস্যা হৈছে, বহুত ক্ষেত্ৰত ডেকা বয়সতে চৰকাৰী কৰ্মচাৰীসকলৰ মৃত্যু হয়। মৃত্যু হোৱাৰ পিছত স্বাভাৱিকতে পত্নীগৰাকীয়ে কেতিয়াবা পুনৰ বিবাহ কৰে, আৰু তাক আমি সমৰ্থনো কৰোঁ। কাৰণ ডেকা বয়সতে বিধৱা হোৱা ছোৱালী এগৰাকীয়ে সদায় বিধৱাৰ সাজ পিন্ধি থকাৰ কোনো অৰ্থ নাই। পুনৰ বিবাহ আমি সকলোৱে আদৰণি জনাওঁ। কিন্তু পুনৰ বিবাহ হোৱাৰ পিছত মোৰ প্ৰথম শহুৰ শাহুৰেকক মই চাওঁ নে নাচাওঁ? স্বাভাৱিকতে নতুন জীৱন এটাত যোৱাৰ পিছত পুৰণা ঘৰখনৰ লগত সম্বন্ধ দুৰ্বল হৈ যায়। ফলত সেই মৃত চৰকাৰী কৰ্মচাৰীজনৰ দেউতাক মাকে জীয়াটো ভুগিব লাগে। কাৰণ ল'ৰাটোৰ পেঞ্চন আমি পত্নীক দিওঁ, দেউতাক মাকে একো নাপায়, আৰু দেউতাক মাকে বহুত কষ্ট পায়। সেইকাৰণে এইবাৰ আমি সিদ্ধান্ত লৈছোঁ যে এনেকুৱা পেঞ্চনৰ 80% আমি বিধৱা পত্নীগৰাকীক দিম, আৰু 20% আমি বৃদ্ধ দেউতাক আৰু মাকক দিম। অৱশ্যে দেউতাক মাক যদিও নিজেই চৰকাৰী কৰ্মচাৰী, তেতিয়াহ'লে আমি তেনেকুৱা সুবিধা নিদিওঁ। অন্যথা আমি সেই সুবিধা দিবলৈ আমি যত্ন কৰিম, যাতে বিধৱা পত্নীগৰাকীয়েও ন্যায় পায় আৰু বৃদ্ধ পিতা মাতায়ো ন্যায় পাবলৈ সক্ষম হয়। মই ভাবোঁ এই প্ৰচেষ্টাকো আপোনালোকে সকলোৱে আদৰণি জনাব। এনেকৈ মানুহৰ সমস্যাবিলাক সমাধান কৰা আমাৰ জীৱনৰ এটা সংকল্প হিচাপে আমি গ্ৰহণ কৰিব লাগে। 15 আগষ্ট আহি আছে। প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই আমাক সকলোকে হৰ ঘৰ তিৰংগা, সকলোৰে ঘৰত তিৰংগ পতাকা উত্তোলন কৰাৰ বাবে আহ্বান জনাইছে। অসমত আমি প্ৰতিবাৰে এই কাৰ্যসূচী সুন্দৰকৈ পালন কৰোঁ। অহাকালি মই হাজোত যাম, প্ৰাক্তন মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিৰ এটা প্ৰতিমূৰ্তি উদ্বোধনৰ কাৰণে, আৰু হাজোতেই মই এটা মটৰচাইকেল প্ৰচেশ্যনতো ভাগ ল'ম, হৰ ঘৰ তিৰংগাৰ মটৰচাইকেল প্ৰচেশ্যন। আপোনালোকক মই আহ্বান জনাম যেন আপোনালোকেও হৰ ঘৰ তিৰংগা কাৰ্যসূচীত অংশগ্ৰহণ কৰে আৰু নিজৰ পৰিয়ালৰ নিজৰ ঘৰত তিৰংগ পতাকাখন যাতে উত্তোলন কৰে। ৰাষ্ট্ৰৰ প্ৰতি আমাৰ যিটো সন্মান, যাক আমি ৰাষ্ট্ৰ পূজা বুলি কওঁ, সি আমাক এজন পূৰ্ণ মানুহ কৰে। মই আপোনালোকক আকৌ এবাৰ আহ্বান জনাম, হৰ ঘৰ তিৰংগাৰ কাৰ্যসূচী যাতে আপোনালোকে ৰূপায়ণ কৰে। যোৱা দুদিনৰ পৰা কংগ্ৰেছৰ বন্ধুসকলে এটা নতুন চিন্তাৰ আৰম্ভণি কৰিছে। যোৰাবাটত হোৱা প্ৰচণ্ড পাহাৰৰ খননে গুৱাহাটীৰ পাৰিপাৰ্শ্বিকতাক আঘাত কৰিছে, আৰু ই এনেকৈ আঘাত কৰিছে যে গুৱাহাটীত কৃত্ৰিম বানপানীৰ ই এটা কাৰক হৈ পৰিছে। অকণমান বৰষুণ দিলে আপোনালোকে দেখিব যে খানাপাৰাৰ আশে পাশে থকা অঞ্চলটোহে প্লাবিত হয়,
গুৱাহাটীৰ বাকী অঞ্চলবিলাক প্লাবিত নহয়। যদি কৃত্ৰিম বানপানীৰ কাৰণ অসম চৰকাৰ হ'লহেঁতেন, তেতিয়াহ'লে শিলপুখুৰীতো পানী হ'ব লাগিব, নৱগ্ৰহতো পানী হ'ব লাগিব, চানমাৰীতো পানী হ'ব লাগিব, উজান বজাৰতো পানী হ'ব লাগিব, ভৰলুমুখতো পানী হ'ব লাগিব। সাধাৰণতে এই অঞ্চলবিলাকত বহুত বৰষুণ নিদিলে পানী নহয়। কিন্তু অকণমান বৰষুণ দিলেই দিছপুৰ চাৰ্কলটোত পানী হয়, ৰুক্মিণী নগৰ, সৰু মটৰী আদি পানীত নিমগ্ন হৈ পৰে। তাৰ কাৰণ কি? যোৰাবাটৰ পৰা পানীৰ ঢল নামি আহে। যোৱা কেইদিনমানত USDM কৰ্তৃপক্ষই ধাৰাসাৰ পাহাৰ কাটিছে। কোনো সীমা আৰু সংখ্যা নাই, ইমান তেওঁলোকে পাহাৰ কাটিছে। সমাজৰ আগত সঁচা কথা কোৱাৰ সাহস থাকিব লাগিব। মই সঁচা কথা ক'লো। কংগ্ৰেছ দলৰ মোৰ ওপৰত খং উঠিলে। এতিয়া মই কংগ্ৰেছক সুধিব খোজো যে এই কথাটো মই প্ৰথমবাৰৰ বাবে এই কথাটো কৈছো নেকি? আৰ্কিমিডিছে যেতিয়া প্ৰথম আৱিষ্কাৰ কৰিছিল, তেওঁ ইউৰেকা বুলি চিঞৰি উঠিছিল। মই কিন্তু ইউৰেকা বুলি চিঞৰি উঠা নাই। কাৰণ এই কথাৰ প্ৰথম আৱিষ্কাৰক মই নহয়। 2005 চনতে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়াই এই কথাষাৰ প্ৰথমবাৰ ৰাইজৰ মাজত কৈছিলে। আৰু 2005 চনৰ পৰা 14 চনলৈ তেওঁ প্ৰতি বছৰে গুৱাহাটীত হোৱা বানপানীৰ কাৰণে মেঘালয় বা যোৰাবাটৰ পাহাৰ খননক তেওঁ দায়ী কৰি গৈ আছিলে। বহুত পেপাৰ কাটিং আছে, এটা নহয়, দুটা নহয়, তিনিটা নহয়, চাৰিটা নহয়। আজি কংগ্ৰেছ দলে মোক কণ্ট্ৰাডিক্ট কৰা নাই। কংগ্ৰেছ দলে দৰাচলতে তেওঁলোকৰে নেতা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া কণ্ট্ৰাডিক্ট কৰিছে। দুখৰ কথা কি? তৰুণ গগৈ কণ্ট্ৰাডিক্ট কৰিছে তেওঁৰ মন্ত্ৰীসভাৰ সদস্যসকলে। তৰুণ গগৈক কণ্ট্ৰাডিক্ট কোনে কৰিছে? তেওঁৰ নিজৰ সন্তানে। পিতৃৰ সমান জীৱনত আটাইতকৈ টপ আৰু ধৰ্ম একো নাথাকে। মোৰ পিতাই কৈ যোৱা কথা এটা, কেৱল ৰাজনীতিৰ কাৰণে তাক মই নস্যাৎ কৰিম নেকি? তাক মই নোহোৱা কৰিম নেকি? আপোনালোকে নিজে ভাবিব। আৰু কাৰোবাৰ মনত যদি সন্দেহ আছে যে তৰুণ গগৈ এনেকুৱা কথা কৈছিলে নে নাই, অহাকালি মোৰ ফেচবুকত মই তৰুণ গগৈ ডাঙৰীয়াৰ কেইবাটাও পুৰণি পেপাৰ কাটিং আপোনালোকৰ নলেজৰ কাৰণে, আপোনালোকৰ জ্ঞানৰ কাৰণে মই আপলোড কৰি দিম। যদিও মই জানো যে আপোনালোকে মোক কেতিয়াও সন্দেহ কৰা নাই বা সন্দেহ নকৰে। মই আহ্বান জনাম গুৱাহাটীৰ নাগৰিকসকলক, যোৰাবাটত হোৱা অবৈধ পাহাৰ খননৰ বিৰুদ্ধে আমি গ্ৰীণ ট্ৰিব্যুনেলত আবেদন এখন দিব পাৰো নেকি? যদি গ্ৰীণ ট্ৰিব্যুনেলত আমি আবেদন কৰো, গ্ৰীণ ট্ৰিব্যুনেলৰ জুৰিডিকশ্যন সমগ্ৰ ভাৰতবৰ্ষতে, হয়তো আমি ন্যায় পাব পাৰো। ইয়াৰ কাৰণে যিখিনি ছাপোৰ্ট কৰিব লাগে, ডেটা, ছেটেলাইট পিকচাৰ, পাহাৰৰ পৰা নামি অহা পানীৰ ফটো, এই গোটেইবিলাকতে আমাৰ চৰকাৰে আপোনালোকক সহায় কৰিব। মই GMDAৰ বিষয়াসকলক কৈ থম যে কোনোবা যদি NGO, কোনোবা যদি সদাশয় ব্যক্তিয়ে এই ক্ষেত্ৰত গ্ৰীণ ট্ৰিব্যুনেলত যাব খোজে, তেওঁলোকক যাতে আমি সকলো ধৰণৰ সহায় কৰোঁ।